প্ৰয়োজন হয় নহয়, কাৰণ ফুল ভাল পালে নহ'ব। ফুল যেতিয়া বাগিচা এখন মেইনটেইন কৰিব লগা হয় বহুত কষ্ট হৈ যায়। এয়া চাওকচোন, এয়া মই বেগুনবিলি এডাল, বেগুনবিলা এনেই ট্ৰেণ্ডত নাথাকে, এয়া বেগুনবিলি এডাল চাওক। এয়া মাল্টি কালাৰ বেগুনবিলি, ইয়াত বগা আৰু গুলপীয়া দুধ। গতিকে এইডাল মোৰ ফুলিছে মোটামুটি অক্টোবৰৰ শেষৰ পৰা, চাওকচোন নৱেম্বৰ, অক্টোবৰৰ শেষৰ পৰা একেবাৰে আজি জুনৰ 1 তাৰিখ। গতিকে ইমান দিনলৈকে যেতিয়া আমি এডাল গছ ৰাখিব পাৰোঁ, আৰু মোটামুটি এইবাৰ 3বাৰ ফুলিলে, সৰি পেলাই আৰু ফুলে। গতিকে এনেকুৱা এডাল গছ ৰোৱা উচিত যিডালত কষ্ট কম হয়, খৰচ কম হয়, আৰু মানে যাক ফুল আমি বেছিদিন ধৰি ৰাখিব পাৰোঁ, নহয় জানো? গতিকে মই ভাবোঁ বেগুনবিলা ইজ দ্য বেষ্ট। সেইকাৰণে আৰু বেছি কষ্ট হোৱা নাই, কৰিছে আৰু আহিছে আৰু যেতিয়া ফুলে ঢেৰ ফুলে। আৰু এয়া হৈছে মই চাদৰ ওপৰত দিয়া এডাল, চাদৰ ওপৰত দিয়া, আৰু তলত এডাল মই তলত এতিয়াও ফুলি আছে। এয়া মই তলত লগাই বেগুনবিলি এডাল, এইডাল হৈছে বেঙুনীয়া কালাৰৰ বেগুনবিলি, আৰু এইডালো এতিয়ালৈকে 2বাৰ ফুলিলে, আৰু এতিয়ালৈকে চাওক। তাৰপিছত আৰু এই ডাৰ্ক বেঙুনীয়াডাল চাওক, এই ডাৰ্ক বেঙুনীয়াও এতিয়াও ফুলি আছে। আৰু যিটো কামত কষ্ট বেছি হয়, সেই কামটো কৰাতকৈ এনেকুৱা ফুল ৰোৱা উচিত যিবিলাক আমি বহুদিন সতেজ কৰি ৰাখিব পাৰোঁ, আৰু বহুদিনৰ পৰা আমি তাৰ পৰা বহুদিন আমি ফুল পাওঁ। বেগুনবিলিয়াৰ লগতে এয়া হ'ল চাওক পটেনচিয়া, এইডালো এতিয়ালৈকে আছেই, মানে পাতবোৰ সৰি নাযায়, আৰু ইমান ধুনীয়া, মানে ইমান ইয়াৰ ৰংটো সুন্দৰ হয় পটেনচিয়া, যাক পাতটো গুলপীয়া কালাৰ হৈ যায়, এনেকুৱা পাতটো গুলপীয়া হৈ যাব। আৰু গতিকে এটা কথাই কওঁ, ছিজন ফ্লাৱাৰ ৰুলে একো বিশেষ এটা লাভ নাই। এইবিলাক বেগুনবিলা ইজ দ্য বেষ্ট, সেই গতিকে কোৱা যায়, কাৰণ কি ইয়াত কষ্ট কম, আৰু পটেনচিয়াৰ কথা আছে, পটেনচিয়া ইমান সুন্দৰকৈ ফুলে, কিন্তু মানে ইয়াত কষ্ট বহুত কম আৰু সৌন্দৰ্যতা বহুত বেছি। গতিকে আমি এনেকুৱা ফুল ৰোৱাটো বেছি প্ৰয়োজন হয়।